নগাঁও লোকসভা সমষ্টি ৱাৰ্ডে বিজেপিৰ নিৰ্বাচনী সভা জোৰদাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ জুৰিয়াৰ বগৰীগুৰি অস্থায়ী কাৰ্যালয়ত লক্ষ্য কেৱল বিজেপিমুখী কৰা সংখ্যালঘু সম্প্ৰদায়ক বিশেষকৈ কংগ্ৰেছ AIUDFৰ দুৰ্গস্বৰূপ সংখ্যালঘু সমষ্টিসমূহত বিজেপিয়ে পেলাইছে ব্যাপক প্ৰভাৱ প্ৰতিজন সংখ্যালঘু বিজেপি কৰ্মীয়ে একোজন সুৰেশ বৰাৰ ৰূপে কাম কৰাৰ লৈছে প্ৰম এই মন্তব্য জুৰিয়াৰ মাহেৰীপাৰৰ বিজেপিৰ যুৱ নেতা আনোৱাৰ হুছেইনৰ আজি জুৰিয়াৰ বগৰীগুৰিত বিজেপিৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সালমা জেছমিনৰ লগতে আনোৱাৰ হুছেইনে সংখ্যালঘু সমষ্টিৰ উন্নয়ন ভূমিপট্টা প্ৰতিটো চৰকাৰী আঁচনি লাভ কৰা আদি বিভিন্ন ইস্যু লৈ সংখ্যালঘু ৰাইজক ভোট দিবলৈ আহ্বান জনাইছে বিজেপি কৰ্মীয়ে অসমৰ উন্নয়ন ভাৰতৰ উন্নয়ন সেই উন্নয়নত আমি মানুহৰ সমাজত লৈ গৈ আছোঁ মানুহৰ মাজত আমাৰ ইছ্যু বুলি সব মানুহে গম পায় আজিকালি সব মানুহে বুজি পায় সেই উন্নয়নখিনি আমি মানুহক দেখুৱাই দি আছোঁ বুজাই দি আছোঁ আজি মাইনৰিটি মানুহখিনি আগতে মানে হোৱা ৰাজনীতি কৰি আছে সেইখিনি আজি মাইনৰিটি মানুহ শিক্ষিত হৈছে বুজা হৈছে চবেই বুজি পাইছে যে নাই আমি উন্নয়নৰ লগত থাকিব লাগিব আৰু উন্নয়নৰ হৈ পেলাই আমি কাম কৰিব লাগিব উন্নয়নৰ যদি লগত থাকিব লগা হয় তেতিয়াহ'লে আমি সেইকাৰণে আপোনালোকে দেখা পাইছে যে চাৰিওফালে মাইনৰিটি মানুহে ৱাৰ্ডে গোটেই কওক জিপি কওক দুপৰীয়াৰ সমষ্টি হওক ঢিং সমষ্টি হওক লাহৰিঘাট সমষ্টি হওক মানে আজিৰ ডেটত 70% মাইনৰিটি মানুহ ওলাই আহিছে আৰু চবেই বুজি পাইছে যে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত সুৰেশ বৰা ডাঙৰীয়াৰ দিব লাগিব আৰু তেখেতক দিলেহে আমি আমাৰ সমাজখন উন্নয়নৰ লৈ যাব পাৰিম যিটো প্ৰতিজন সুৰেশ বৰা মানে কি সুৰেশ বৰা মানে প্ৰত্যেকজন কাৰ্যকৰ্তা প্ৰত্যেকজন ভোটাৰ আমি বিজেপি দলৰ হৈ পেলাই এনেকৈ কাম কৰি আছোঁ যে প্ৰত্যেকজন মানুহ একোজন সুৰেশ বৰা আমাৰ ইয়াতে কোনো বিজেপি দলত কোনো লিডাৰ নাই আপোনালোকে নিশ্চয় দেখা পাইছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুৰেশ বৰা ডাঙৰীয়াই হওক কিবা বিধায়কে হওক বুথৰ এজন সাধাৰণ কৰ্মীৰ লগত যেনেকৈ কথা পাতে এজন লিডাৰ গতিকে আমাৰ প্ৰত্যেকজন মানুহে এজন কেণ্ডিডেট প্ৰত্যেকজন ভোটাৰ এজন সুৰেশ বৰা প্ৰত্যেকজন বিজেপি কাৰ্যকৰ্তা এজন কেণ্ডিডেট সেই হিচাপে আমি চবকে আহ্বান জনাই আছোঁ আৰু আমি নিজেও লাগি আছোঁ আৰু ৰাইজেও সেই হিচাপে উৎসাহিত হৈ পেলাই ৰাইজে ওলাই আহিছে চবেই মাৰবান্ধি ওলাই আহিছে আৰু চবেই কাম কৰি আছে নিষ্ঠাৰে কাম কৰি আছে ভাৰতীয় জনতা পাৰ্টিক সফল কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কেণ্ডিডেটক জয়যুক্ত কৰে আজি চাওক আমাৰ সমস্যা হওক গতিকে আমি এটা উপলব্ধি কৰিছোঁ যে বিগত 70টা বছৰ আমি কংগ্ৰেছক ছাপোৰ্ট কৰি আহিছিলোঁ আমি ভাৰতীয় জনতা পাৰ্টিক গতিকে আপোনালোকে নিজৰ চিন্তাধাৰাত গম পাইছে যে 70 বছৰ কংগ্ৰেছৰ ভ্ৰষ্টাচাৰী আছিলে ভ্ৰষ্টাচাৰী নেতাসকলে আমাৰ চকুৰ আগতে দুখীয়া মানুহৰ 20টা 30টা ঘৰ মাৰি পেলাই একোজন নেতাই নিজৰ অট্টালিকা বনাইছিল সেইখিনি বস্তু যদি আপোনালোকে মনত পেলায় তেনেহ'লে অহা নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টিক ছাপোৰ্ট কৰিবলৈ ভোট দিব লাগিব সুৰেশ বৰা ডাঙৰীয়াক আৰু সেই সুৰেশ বৰা ডাঙৰীয়া যেতিয়া আমাৰ পাৰ্লামেণ্টত যাব তেতিয়া আপোনালোকৰ বাবে চবতকৈ আগত চিন্তা কৰিব বুলি মই আশা ৰাখি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ কোনবোৰ মানে আপোনালোকে নিৰ্বাচনী সংখ্যালঘু ৰাইজক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে সংখ্যালঘু ৰাইজৰ মানে মেইন ইছ্যু হ'ল চাওক আমাৰ মানুহক মাটি পট্টা লাগে হয়নে যিখিনি মানুহ চৰৰ পৰা উচ্ছেদ কৰা হৈছিল সেইখিনি মানুহক চৰকাৰী আশ্বাস দিছে যে প্ৰত্যেকতে মাটিৰ পট্টা মাটিৰ পট্টা দিব তাৰপিছত আমাৰ সংখ্যালঘু উন্নয়নৰ কাৰণে স্কুল কলেজৰ ব্যৱস্থা কৰিছে আৰু কৰিব
আমাৰ ৰাস্তা ঘাটৰ সমস্যা সেইখিনি সমস্যা বিজেপি চৰকাৰে সমাধান কৰি আছে কাম কৰি যাব গতিকে আমাৰ মেইন সমস্যা হ'ল আমাৰ ৰাস্তা ঘাটৰ সমস্যা আমাৰ স্কুল কলেজৰ সমস্যা গতিকে বিজেপি চৰকাৰে সমাধান কৰি দিব জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ।